হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকক ব্লগ SI চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো আপোনালোকক আজি দেখুৱাম অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব। ইয়াত আপোনালোকৰ লিখা আছে অনলাইন পঞ্জীয়ন। তো আপোনালোকে যদি অনলাইন কৰিছে তেনেহ'লেতো কৰিছে, আৰু যদি অনলাইন কৰা নাই তেনেহ'লে এতিয়া আকৌ অনলাইন কৰিব পাৰিব। এইটোৰ তলত আছে বিনামূলীয়া পুলি। বিনামূলীয়াকৈ সকলো পুলি ৰুব পাৰিব। তলত লিখা আছে আপোনালোকৰ 1 কোটি বৃক্ষৰোপণ। তো ইয়াৰ তলত লিখা আছে 2023 চনৰ 8 জুন তাৰিখে চান্দুবি অমৃত বাগিচাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে যে 17 ছেপ্টেম্বৰ 2023 তাৰিখে পুৱা 9 বজাৰ পৰা 11 বজালৈ সমগ্ৰ দেশজুৰি বা সমগ্ৰ ৰাজ্যজুৰি 1 কোটি পুলি ৰোপণ কৰা হ'ব। তো আপোনালোকে ইয়াতে দেখা পাইছে, এইটো হ'ল আপোনালোকৰ মুখ্যমন্ত্ৰীৰ ঘোষণা। তো এইটো কেৱল যিসকলে অমৃত বৃক্ষ আন্দোলনৰ সময়ত এপছৰ ভিতৰত যিসকলে অনলাইন কৰিছে, তো আপোনালোকে এইটো চাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে ইয়াতে দেখা পাব অমৃত বৃক্ষ আন্দোলন। ইয়াৰ সোঁকাষত দেখা পাব 3 ডেছ বা 3 লাইন, ইয়াতে ক্লিক কৰিব। ইয়াতে আছে আপোনালোকৰ হোম পৰিসংখ্যা, প্ৰতিজ্ঞা লওক, চিনাক্তকৰণ বক্তি, লগইন পঞ্জীয়ন। তো আপোনালোকে ইয়াতে যিটো লেখা পাব লগইন, তো লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত এইটো পেজ আহি যাব। ইয়াতে আপোনালোকৰ লিখা আছে অমৃত বৃক্ষ আন্দোলন, লগইন ফৰ্ম, মোবাইল নম্বৰ। আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল সেইটো মোবাইল নম্বৰ লাগিব, বেলেগ মোবাইল নম্বৰ দিলে নহ'ব। তো আপোনালোকে নিশ্চয় জানে যিটো মোবাইল নম্বৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিল সেইটো মোবাইল নম্বৰ লাগিবই। তো মই মোৰ মোবাইল নম্বৰটো বহাই দিছোঁ। এইটো মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকৰ মোবাইলত OTP যাব, 6টা অংকৰ OTP যাব। তলত আপোনালোকে দেখা পাইছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱাৰ্ড OTP। তো মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইলত এটা OTP যাব। OTP যোৱাৰ পিছত সেই OTPটো তাতে বহাই দিব। তাতে বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে এটা কেপচাৰ দেখা পাব। তো কেপচাৰটো বহাই দিব। কেপচাৰটো ভালকে বহাই দিব। আপোনালোকে আকৌ কৈ দিছোঁ যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল সেইটো মোবাইলত OTP যাব। তো এইটো কেপচাৰ বহুৱাই দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব সাবমিট। তো সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। পেজটো লোডিং লৈ আছে। পেজটো লোডিং লোৱাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। এইটো ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকে ইয়াতে দেখা পাব টেগ প্লেচ, আৰু ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফুল নেম, মোবাইল নাম্বাৰ, ফাদাৰ্ছ নেম, আপোনাৰ এড্ৰেছ, এজ বা বয়স এইবিলাক আহি যাব। ইয়াতে এইবিলাক দেখা পোৱাৰ পিছত আপোনালোকে ইয়াতে দেখাব টেগ প্লেচ। টেগ প্লেচত ক্লিক কৰি দিব। টেগ প্লেচত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে লিখা আছে আপোনালোকৰ প্লেটছ, আৰু তলত লিখা আছে ইউ হেভ অলৰেডি টেগ দ্য প্লেটছ অন। ইয়াতে আপোনালোকৰ ডেটটো আহি যাব, আৰু তলত লিখা আছে ডাউনলোড চাৰ্টিফিকেট। তো আপোনালোকে এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াত ওপৰত দেখা পাব আপোনাৰ নাম। তো ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব। এইটো পেজত অহাৰ পিছত আপোনালোকে ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। তো অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। পিছত আকৌ ওপেন কৰি দিব। এইটো আপোনাৰ চাৰ্টিফিকেট। ইয়াতে লিখা থাকিব অমৃত বৃক্ষ আন্দোলন প্লেট চাৰ্টিফিকেট, আপোনাৰ নামটো থাকিব।
যাৰ যিটো নাম সেইটো থাকিব। ইয়াতে আপোনালোকৰ স্ক্যানিং কোড থাকিব বা বাৰকোড দিয়া থাকিব আৰু ইয়াতে আপোনালোকৰ 17 ছেপ্টেম্বৰ 2023 এইটোৰ তাৰিখ দিয়া থাকিব। তো আপোনালোকে এনেকৈ আপোনালোকৰ যিটো অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেট সেইটো ডাউনলোড কৰিব পাৰিব। তো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব আৰু যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে চাব পাৰে আৰু তেওঁলোকৰ গাঁৱত থকা আত্মসহায়ক গোটৰ মহিলাসকলক সহায় কৰিব পাৰে। তো আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব্ৰক SI চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। থেংক ইউ।